26 চৰকাৰ গঠনৰ উদ্দেশ্যৰে উজনিত মাৰ বান্ধি থিয় দিছে কংগ্ৰেছ। আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে চৰাইদেউ জিলাৰ সোণাৰীস্থিত ৰাজীৱ ভৱনত দেওবাৰে জিলা সংখ্যালঘু বিভাগৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে জিলা সংখ্যালঘু বিভাগৰ সভাপতি ৰেকিবুদ্দিন আহমেদে। উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ প্ৰশাসনিক সাধাৰণ সম্পাদক নেকিবুৰ ৰহমান, সাধাৰণ সম্পাদক ফাইজুদ্দিন আহমেদ, চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সভাপতি ৰেকিবুদ্দিন আহমেদ, উপসভাপতি শ্বাহজাহান আলী, চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক নৃপেন কোঁৱৰ প্ৰমুখ্যে বহু নেতা কৰ্মী উপস্থিত থাকে। আগন্তুক দিনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমক উন্নতি আৰু একতাৰ পথত আগবঢ়াই নিয়াৰ অসমৰ ৰাইজে বিশ্বাস ৰাখিছে। সেইগৰাকী নেতা যিগৰাকী অসম তথা ভাৰতৰ কংগ্ৰেছৰ জনপ্ৰিয় নেতা গৌৰৱ গগৈ বুলি মন্তব্য আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ প্ৰশাসনিক সাধাৰণ সম্পাদক নেকিবুৰ ৰহমানে। মোৰ নাম নেকিবুৰ ৰহমান, নেকিব টুটুল। মোক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ প্ৰশাসনিক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ পাছত আমাৰ অধ্যক্ষ মাননীয় চলমান খান দেৱৰ নিৰ্দেশমৰ্মে বৰ্তমান মই প্ৰথম কাৰ্যসূচী হিচাপে যোৰহাট জিলাৰ সংখ্যালঘু বিভাগৰ কাৰ্যালয়ত যোৱাকালি মিটিং কৰিলোঁ, আজি শিৱসাগৰত কৰিলোঁ আৰু এতিয়া চৰাইদেউ জিলাত কৰিম। আৰু আগন্তুক দিনত আমি অসমৰ প্ৰতিখন জিলাতেই সংখ্যালঘু বিভাগে নিজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে আমাৰ সংগঠন প্ৰস্তুত হৈছে। আৰু 2026 চনত আমি কংগ্ৰেছ চৰকাৰ অনাৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ প্ৰতিটো উইংছ, প্ৰতিটো চেল ডিপাৰ্টমেণ্টে নিজৰ নিজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে সকলোৱে কামে কাজে লাগিছে। কাৰণ এইকাৰণে কামে কাজে লাগিছে, বিশেষকৈ আপাৰ আছামত আমাৰ মাননীয় নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা অসমৰ জনপ্ৰিয় আৰু আপোনালোকৰ আশীৰ্বাদত 2026 চনত আপোনালোকৰ মৰম চেনেহত মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে গৌৰৱ গগৈ দেৱ। আৰু গৌৰৱ গগৈ দেৱৰ বাবে আমি বিশেষ কৰি আপাৰ আছাম, নামনি অসম, মধ্য অসম সকলোতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মাই বিশেষ কৰি আপাৰ আছামত যি ভাতৃত্ববোধ ভাঙিবলৈ চেষ্টা কৰি আছে তাৰ বাবে কিন্তু উজনি, নামনি, বিশেষ কৰি যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাট, তিনিচুকীয়া সকলো মানুহে বিষয়টোৰ ওপৰত গম পাইছে। কিছুমান পাভত গজা সংগঠন নিয়োগ কৰি ইয়াত হিন্দু আৰু মুছলমানৰ নামত যি ভাগ বিতৰণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চেষ্টা কৰিছে, বিশেষ কৰি আপাৰ আছামৰ মানুহে সেই উদ্দেশ্য, হিমন্ত বিশ্ব শৰ্মাৰ সেই উদ্দেশ্য সফল হ'ব নিদিয়ে। আৰু হিমন্ত বিশ্ব শৰ্মাই যিমানেই চেষ্টা নকৰক আগন্তুক দিনত আপাৰ আছামৰ মানুহে হিয়াৰ মুকুতা, মণিৰ মুকুতা গৌৰৱ গগৈ তথা গৌৰৱ গগৈ লোকসভাৰ অন্তৰ্গত 10টা সমষ্টিত 10টাতেই কংগ্ৰেছৰ প্ৰাৰ্থী বিজয় হোৱাৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট সকলোতে, অৰ্থাৎ আমাৰ লক্ষ্য আগন্তুক 2026 চনত আমি আপাৰ আছামৰ পৰা 35 সিট আমি পাম বুলি আমি আশাবাদী। আৰু হিমন্ত বিশ্ব শৰ্মাই যিমানেই আপাৰ আছামত পাভত গজা কিছুমান সংগঠনৰ দ্বাৰা যি ভাতৃত্ববোধ বেয়া কৰিবলৈ চেষ্টা কৰিছে, আপাৰ আছামৰ মানুহে সজাগ হৈছে। তাৰ প্ৰতি উত্তৰ 2026 চনত আৰু বেছি দিন নাই, 2026 চনত আপাৰ আছামৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰৰ মাল, গৰু চোৰ সকলোকে দিবলৈ সাজু হৈ আছে আপাৰ আছামৰ ৰাইজে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।